অসমৰ মুখ্যমন্ত্ৰীয়ে এই মাটি বিক্ৰীৰ ক্ষেত্ৰত এটা সুন্দৰ ব্যৱস্থা হাতত লৈছে। হিন্দুৰ মাটি যদি মুছলমানে কিনে, মুছলমানৰ মাটি যদি হিন্দুৱে কিনে, মুছলমানৰ মাটিয়ে যদি খ্ৰীষ্টানে কিনে, এই ইণ্টাৰ যিটো ৰিলিজন যিটো ব্যৱস্থা আছিল, আগত কোনো প্ৰক্ৰিয়া নাছিল। কিয়? ইয়াৰ উদ্দেশ্যটো বেলেগ একো নাই, খুব সুন্দৰ ব্যৱস্থা কৰিছে। প্ৰক্ৰিয়াটো একদম সহজ। চাৰ্কুল অফিচৰ পৰা মাটি ক্ৰয় কৰাৰ কাৰণে আবেদন আহিব, ডিচিয়ে আবেদনখন পৰীক্ষা নিৰীক্ষণ কৰিব, আৰু মই জনাত চৰকাৰৰ তাত এটা ডিপাৰ্টমেণ্ট থাকিব। মই জনাত চৰকাৰৰ তাত এটা ডিপাৰ্টমেণ্ট থাকিব, আৰু সেই ডিপাৰ্টমেণ্টত পৰীক্ষা নিৰীক্ষণ হ'ব। এডিশ্যনেল ডাইৰেক্টৰ লেণ্ড একৰ্ড নামেৰে এটা ডাইৰেক্টৰ লেণ্ড একৰ্ডত সেই ডিচি মহোদয় সেই কাগজখিনি পঠিয়াব, আৰু ডাইৰেক্টৰ লেণ্ড একৰ্ডে সেইখিনি ইনস্পেকশ্যন কৰিব থ্ৰু স্পেচিয়েল ব্ৰাঞ্চ। তাৰপিছত স্পেচিয়েল ব্ৰাঞ্চে এলাউ কৰিব। এলাউ কৰাৰ পিছত সেইখন আকৌ ডাইৰেক্টৰ লেণ্ড একৰ্ডলৈ ঘূৰি যাব, ঘূৰি সেই প্ৰক্ৰিয়াটো আকৌ ডিচিলৈ পঠিয়াই দিব, আৰু সৰ্বশেষত ডিচিয়ে সিদ্ধান্ত লয় মাটিৰ বিক্ৰী ক্ৰয়ৰ, মাটি কিনা বেচাৰ ব্যৱস্থাটো কৰিব। এই ব্যৱস্থাটোত আমি উষ্ম আদৰণি জনাইছোঁ। কিয়? বহুত অসমত এনেকুৱা NGO আছে, বহিৰাগত NGO, যিবিলাকত পেট্ৰনাইজ ভাৰতবৰ্ষৰ বাহিৰৰ বহুত ব্যক্তিয়ে কৰি আছে। সেইবিলাকৰো ক্ষেত্ৰত একেই প্ৰযোজ্য হ'ব। আৰু মই ভাবোঁ আমাৰ অসমত থকা খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া মুছলমানৰ মাটিৰ ক্ষেত্ৰত এটা ব্যৱস্থাৰ যোগেৰে কামখিনি হ'ব। অলপ সময় লাগিব, নতুন প্ৰক্ৰিয়া, কিন্তু প্ৰক্ৰিয়াটোত খুব সুন্দৰ। এইটোৰ কাৰণে অসমত থকা খিলঞ্জীয়া হিন্দু, মুছলমান, খ্ৰীষ্টিয়ানে কোনো ভয় কৰিবলগীয়া কাৰণ নাই। আৰু মই ভাবোঁ কালি কেবিনেটে এই সিদ্ধান্তটোক আমি উষ্ম আদৰণি জনাইছোঁ। যিসকলে এই কথাটো বুজি পাইছে, যিসকলে এই ব্যৱস্থাটো বুজি পাইছে, কিয় এই কামটো কৰিবলগীয়া হ'ল, কিয় আগৰ চৰকাৰবিলাকে মাটি ক্ৰয় বা মাটি বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ পাবন্দী নলগালে, উদ্দেশ্য কি কংগ্ৰেছৰ চৰকাৰৰ, সেই উদ্দেশ্যটো আপোনালোকে প্ৰকাশ পাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰিছে, অসমৰ ৰাইজৰ, অসমৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত এই ব্যৱস্থা হাতত লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই মাটি বিক্ৰীৰ ক্ষেত্ৰত এটা সুন্দৰ ব্যৱস্থা হাতত লৈছে। হিন্দুৰ মাটি যদি মুছলমানে কিনে, মুছলমানৰ মাটি যদি হিন্দুৱে কিনে, মুছলমানৰ মাটিয়ে যদি খ্ৰীষ্টানে কিনে, এই ইণ্টাৰ যিটো ৰিলিজন যিটো ব্যৱস্থা আছিল, আগত কোনো প্ৰক্ৰিয়া নাছিল। কিয়? ইয়াৰ উদ্দেশ্যটো বেলেগ একো নাই, খুব সুন্দৰ ব্যৱস্থা কৰিছে। প্ৰক্ৰিয়াটো একদম সহজ। চাৰ্কুল অফিচৰ পৰা মাটি ক্ৰয় কৰাৰ কাৰণে আবেদন আহিব, ডিচিয়ে আবেদনখন পৰীক্ষা নিৰীক্ষণ কৰিব, আৰু মই জনাত চৰকাৰৰ তাত এটা ডিপাৰ্টমেণ্ট থাকিব। মই জনাত চৰকাৰৰ তাত এটা ডিপাৰ্টমেণ্ট থাকিব, আৰু সেই ডিপাৰ্টমেণ্টত পৰীক্ষা নিৰীক্ষণ হ'ব। এডিশ্যনেল ডাইৰেক্টৰ লেণ্ড একৰ্ড নামেৰে এটা ডাইৰেক্টৰ লেণ্ড একৰ্ডত সেই ডিচি মহোদয় সেই কাগজখিনি পঠিয়াব, আৰু ডাইৰেক্টৰ লেণ্ড একৰ্ডে সেইখিনি ইনস্পেকশ্যন কৰিব থ্ৰু স্পেচিয়েল ব্ৰাঞ্চ। তাৰপিছত স্পেচিয়েল ব্ৰাঞ্চে এলাউ কৰিব। এলাউ কৰাৰ পিছত সেইখন আকৌ ডাইৰেক্টৰ লেণ্ড একৰ্ডলৈ ঘূৰি যাব, ঘূৰি সেই প্ৰক্ৰিয়াটো আকৌ ডিচিলৈ পঠিয়াই দিব, আৰু সৰ্বশেষত ডিচিয়ে সিদ্ধান্ত লয় মাটিৰ বিক্ৰী ক্ৰয়ৰ, মাটি কিনা বেচাৰ ব্যৱস্থাটো কৰিব। এই ব্যৱস্থাটোত আমি উষ্ম আদৰণি জনাইছোঁ। কিয়? বহুত অসমত এনেকুৱা NGO আছে, বহিৰাগত NGO, যিবিলাকত পেট্ৰনাইজ
ভাৰতবৰ্ষৰ বাহিৰৰ বহুত ব্যক্তিয়ে কৰি আছে সেইবিলাকৰো ক্ষেত্ৰত একেই প্ৰযোজ্য হ'ব আৰু মই ভাবোঁ আমাৰ অসমত থকা খিলঞ্জীয়া হিন্দু খিলঞ্জীয়া মুছলমানৰ মাটিৰ ক্ষেত্ৰত এটা ব্যৱস্থাৰ যোগেৰে কামখিনি হ'ব অলপ সময় লাগিব নতুন প্ৰক্ৰিয়া কিন্তু প্ৰক্ৰিয়াটো খুব সুন্দৰ এইটোৰ কাৰণে অসমত থকা খিলঞ্জীয়া হিন্দু মুছলমান খ্ৰীষ্টিয়ানে কোনো ভয় কৰিবলগীয়া কাৰণ নাই আৰু মই ভাবোঁ কালি কেবিনেটে এই সিদ্ধান্তটোক আমি উষ্মৰ আদৰণি জনাইছোঁ যিসকলে এই কথাটো বুজি পাইছে যিসকলে এই ব্যৱস্থাটো বুজি পাইছে কিয় এই কামটো কৰিবলগীয়া হ'ল কিয় আগৰ চৰকাৰবিলাকে মাটি ক্ৰয় বা মাটি বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ পাবন্দী নলগালে উদ্দেশ্য কি কংগ্ৰেছৰ চৰকাৰৰ সেই উদ্দেশ্যটো আপোনালোকে প্ৰকাশ পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰিছে অসমৰ ৰাইজৰ অসমৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত এই ব্যৱস্থা হাতত লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ